জোনাইত সন্মিলিত গগৈ ঐক্যমঞ্চ অসমৰ জোনাই আঞ্চলিক সমিতি গঠন। দেওবাৰে জোনাই সমজিলাৰ অন্তৰ্গত মিগম দলং স্থিত গগৈ কমপ্লেক্সত সন্মিলিত গগৈ ঐক্যমঞ্চ অসমৰ জোনাই আঞ্চলিক সমিতি এখন গঠন কৰা হয়। অসম অৰুণাচলৰ প্ৰায় অৰ্ধশতাধিক গগৈ বংশাৱলী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা সভাখনিত সভাপতিত্ব কৰে ধেমাজি জিলা সমিতিৰ সভাপতি দীপ গগৈ আৰু সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক ৰঞ্জিত গগৈ। তাৰোপৰি কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা গোলাপ গগৈ, উপদেষ্টা দীনেশ গগৈ, সভাপতি ৰজত গগৈ, যুটীয় সম্পাদক কল্যাণ গগৈ, লগতে ধেমাজি জিলা সমিতিৰ সম্পাদক গণেশ গগৈ, অনিল গগৈ উক্ত সভাখনিত এক গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। আনহাতে শলাগৰ শৰাই আগবঢ়াই ধেমাজি জিলা সমিতিৰ মুখ্য উপদেষ্টা তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰদীপ গগৈ। সম্প্ৰতি সময়ত প্ৰতিটো জাতি জনগোষ্ঠীৰ বংশাৱলী সমান্তৰালকৈ বুৰঞ্জী প্ৰসিদ্ধ আহোম জনগোষ্ঠীৰ গগৈ বংশাৱলীৰ লোকসকলেও এটা জাকত জিলিকা উপাধি আছিল। সেয়ে অনাগত দিনত নতুন প্ৰজন্মক শৈক্ষিক, সাংস্কৃতিক, ৰাজনৈতিক, সামাজিক প্ৰতিটো দিশতে আগবাঢ়ি যাব পৰাকৈ এখন সুকীয়া আৰু শক্তিশালী মঞ্চ গঠনৰ মহৎ উদ্দেশ্যৰে উক্ত সভাখন অনুষ্ঠিত কৰা হৈছে বুলি নেতৃত্বই জানিবলৈ দিয়ে। ইপিনে উক্ত সভাত নকুল গগৈ সভাপতি, সাধাৰণ সম্পাদক হিচাপে ৰঞ্জিত গগৈৰ লগতে সৰ্বমুঠ ৩১জনীয়া এখন শক্তিশালী জোনাই আঞ্চলিক সমিতি গঠন কৰা হয়। ইয়াৰ পিছতে আমি আপোনালোকৰ আগত পাঠ কৰিব বিচাৰিছোঁ অতুল কুমাৰ গগৈ। ইয়াৰ পিছত আছে সম্পাদক ৰঞ্জিত গগৈ। সমন্বয় জিলাত আমাৰ গগৈ সন্মিলনী ঐক্যমঞ্চৰ এখন কমিটি আমি গঠন কৰিব বিচাৰিছোঁ। এই মৰ্মে এতিয়া ইতিমধ্যে এখন কমিটি হৈ গ'ল আৰু ধেমাজি জিলাতো ইতিমধ্যে হৈ গৈছে। এইখিনি হ'ল আমাৰ তদৰ্থ ভিত্তিক কমিটি আৰু অসম ৰাজ্যিক হিচাপে আমাৰ এখন তদৰ্থ কমিটি আছে গগৈ সন্মিলনী ঐক্যমঞ্চৰ। আমাৰ উদ্দেশ্য হৈছে যে আমি আহোমবাদটোক আমি এই সন্মিলিত গগৈ মঞ্চৰ জৰিয়তেও কেনেকৈ আগুৱাই নিব পাৰোঁ। আহোমবাদ মানে ইয়াৰ অৰ্থটো এনেকুৱা হৈছে আমি বৰ অসমৰ যি সংজ্ঞা আছিল, যেনেকৈ আপোনাৰ আদি, বড়ো, গাৰো, মনপা, আহোম, চুতীয়া, তিৱা, ৰাভা, লালুং, এই গোটেই সমগ্ৰ আমাৰ যিখিনি খিলঞ্জীয়া জাতি জনগোষ্ঠী আমি একত্ৰিত হৈ কিদৰে আগুৱাই যাব পাৰোঁ আৰু লগতে আমাৰ যিসকলে গগৈ লিখিছে, যিসকল আমাৰ মংগোলীয় লোক, কোনোবাই গগৈ লিখিছে বিভিন্ন থালৰ পৰা, আৰু গগৈ বস্তুটো গগৈ যিটো উপাধি আচলতে ই যে এটা ৰাজকীয় উপাধি। এইটো আমাৰ আহোম ৰাজত্ব কালৰ সাতঘৰীয়া আহোমৰ এটা যে বিশেষ উপাধি, এটা যে সন্মানীয় উপাধি, তাক আমাৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আৰু আমাৰ যিখিনি গগৈ ইয়াতে আছে গোটেই আমাৰ গগৈ মানুহখিনিক আমি একলগ কৰি সমগ্ৰ অসমখনৰ লগতে গগৈ মানুহখিনিৰ লগতে বৰ অসমৰ যিখিনি আমাৰ খিলঞ্জীয়া ভাতৃ, নাগা, আপোনাৰ আদি, মনপা, গাৰো যিমানখিনি আছে আমি যাতে এক হৈ একাত্মভাৱে আমি সমগ্ৰ বৰ অসমখনক আগুৱাই লৈ যাব পাৰোঁ, বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব পাৰোঁ, তাৰে আমি এটা বিশেষ মানসিকতা আমাৰ পদক্ষেপ। আৰু কিছুদিনৰ পিছতে হয়তো ডিচেম্বৰ আমাৰ মানে 25 ডিচেম্বৰত আমাৰ এখন ৰাজ্যিক অধিৱেশন হ'ব। তাতে গোটেই কথাখিনি অসমৰ ৰাইজে জানিব পাৰিব। এতিয়া আমাৰ আঞ্চলিক আৰু জিলাবিলাক আমাৰ ইতিমধ্যে গঠন হৈ আছে আৰু তাৰে আজি এটা প্ৰাৰম্ভিক প্ৰস্তুতি হ'ল জোনাই, যিখন আমাৰ সমন্বয় জিলা কমিটি এখন আজি ইয়াতে গঠন হৈছে।